ৰাইজে বহুত আশা কৰি আছে আমাৰ ওপৰত, বহুত আশা কৰিছে। আশা কৰা মতে আমিও কাম কৰিব পাৰিব লাগিব। কথা হৈছে মুঠতে ৰাইজে বিৰাট বিশ্বাস কৰিছে আমাৰ ওপৰত, বিশ্বাস কৰি পেলাই এনেকুৱা আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছে। তো ৰাইজে বহুত ধৰণৰ সমস্যাৰ কথা কৈছে, সেইবিলাক সমস্যাটো মুঠতে আমি কৰিম, সমাধান কৰিম। শপত গ্ৰহণ 12 তাৰিখত হ'ব। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ আহিব বুলি আমাক জনাইছে। তেনেহ'লে আমিও থাকিম। আমাৰ মন্ত্ৰী আমাৰ বাৰ্গেনিং নহয়, মন্ত্ৰী আমাৰ বাৰ্গেনিং নহয়। ওদালগুৰিৰ পৰা আজি কোকৰাঝাৰলৈকে একে কথাই। কোনোবাই যদি ব্যক্তিগত আলোচনা কৰি পেলাই কোনোবাই যদি মন্ত্ৰী পায় আমাৰ ক'বলৈ একো নাই, কিন্তু আমাৰ দলৰ পৰা মন্ত্ৰী বাৰ্গেনিং নাই। এইটোতো ব্যক্তিগত কথা। আপুনিও বিচাৰিব পাৰে মন্ত্ৰী, ময়ো বিচাৰিব পাৰে মন্ত্ৰী, আপুনিও বিচাৰিব পাৰে কোনোবাই। মই কৈছোঁ মন্ত্ৰী বিচাৰাটো চবেই বিচাৰিব পাৰে, এইটো অধিকাৰ। কিন্তু আমাৰ দলৰ পৰা স্পষ্ট হৈছে মন্ত্ৰী বাৰ্গেনিং নহয়। 1 নম্বৰ BTCটো প্ৰায়ৰিটি, আমাক কাম কৰিবলৈ সুবিধা আমি পাব লাগে। দিছপুৰৰ পৰা দিল্লীৰ পৰা বাজেট বঢ়াব লাগে, সেইটোৱেই। ইয়াৰ পিছত মন্ত্ৰী দিয়ে না নিদিয়ে দিছপুৰৰ কথা।